ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব আজি বিয়লি 7:42 পৰ্যন্ত। তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:56 পৰা 7:18 পৰ্যন্ত, আকৌ 9:16 পৰা 10:12 পৰ্যন্ত, আকৌ 11:44 পৰা 12:03 পৰ্যন্ত, আকৌ 1:53 পৰা 3:18 পৰ্যন্ত, আকৌ 4:16 পৰা 5:44 পৰ্যন্ত, আকৌ 5:58 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:41। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ আজি সমাধান পাব। ধাৰলৈ লোৱা ধনবোৰো আপুনি উভতাই দিবলৈ আজি সক্ষম হ'ব, যাৰ ফলত আপোনাৰ যিবোৰ আৰ্থিক সমস্যা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ আপুনি বাহিৰৰ কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ সামাজিক সংগঠনসমূহতো আপোনাৰ বিশেষ পৰিচয়ৰ সৃষ্টি হ'ব। ঘনিষ্ঠ আত্মীয়ৰ কঠোৰ আচৰণে আপোনাক আজি বিচলিত কৰিব পাৰে, গতিকে তেওঁলোকৰ সৰু সৰু কথাবোৰক আওকাণ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু সকলো পৰিকল্পনা আপুনি গোপনে ৰখাৰ যত্ন কৰক, অন্যথাই কোনোবাই তেওঁলোকৰ অন্যায় সুবিধা ল'ব পাৰে। বিত্তীয় লেনদেন কৰাৰ সময়ত আজি অলপ সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ লেনদেন কৰাৰ সময়ত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু এই ভুলৰ ফলত আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা আছে। ব্যৱসায়িক কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰিবলৈ চেষ্টা কৰক। কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ এই সময়ত আপোনাৰ বিৰুদ্ধে তদন্ত বা শাস্তিৰ উপস্থিতিও বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনত মধুৰতা থাকিব। বিপৰীত লিংগৰ কোনোবা এজনক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও কিছু শান্তি লাভ কৰাত আপোনালোকে সক্ষম হ'ব। অত্যাধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে আজি আপোনাৰ পাচনতন্ত্ৰত প্ৰভাৱিত হ'ব পাৰে আৰু বেছি মানসিক চাপ নাৰাখিব, কাৰণ বৰ্তমান সময়ত আপুনি বেছিকৈ চাপ লোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষত একেবাৰে বেয়া। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হ'ব আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ হ'ব আৰু আপুনি ধনাত্মক শক্তি আহৰণ কৰিবলৈ সক্ষম হ'ব। আজিৰ তাৰিখত যিকোনো আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আছে, গতিকে আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। সামাজিক আৰু ৰাজনৈতিক কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপুনি এটা বিশেষ পদবীও লাভ কৰিব, যাৰ ফলত আপোনাৰ আৰু অধিক কৰ্তৃত্ব বৃদ্ধি পাব। আজি আপুনি আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে নিজে ল'বলৈ যত্ন কৰক বা নিজৰ পৰামৰ্শৰ মতে চলিবলৈ যত্ন কৰিব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ ক্ষমতাতকৈ অধিক লোৱাৰ পৰা বিৰত থাকিব, কাৰণ বৰ্তমান সময়ত যদি আপোনাৰ ক্ষমতাতকৈ অধিক ঋণ গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব আৰু এই সময়ত আপুনি মানসিক শান্তি বজাই ৰাখিবলৈও যত্ন কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰা কঠোৰ পৰিশ্ৰম আজি অতি সোনকালে আপোনালোকে অনুকূল ফলাফল লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক উন্নতিও দেখা যাব। জ্যেষ্ঠ বিষয় আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। তেওঁলোকৰ পৰা পোৱা আপোনাৰ পৰামৰ্শই আপুনি যদি ব্যৱসায়িক ক্ষেত্ৰত পালন কৰিবলৈ যত্ন কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। আৰু আজি আপুনি ব্যৱসায়িক পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব।
আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক। পৰিয়ালৰ সৈতে আজি মনোৰঞ্জনত কিছু সুখৰ সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা যাব আৰু পৰিয়ালত যিকোনো সদস্যৰ চিন্তাৰ ক্ষেত্ৰত আপুনি আগভাগ লওক। তেওঁলোকক সঠিক পথ দেখুৱাটো আপোনাৰ বাবে কৰ্তব্য হ'ব আৰু এনে কৰিলে আপোনালোকৰ পাৰস্পৰিক সম্বন্ধও আৰু অধিক মজবুত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক চাপো নাইকিয়া হ'ব। নিজৰ অসাৱধানতাৰ বাবে আজি আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ব্যায়াম, যোগাসন আদিৰ প্ৰতি গুৰুত্ব দিব আৰু আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈও যত্ন কৰিব। ইয়ে আপোনালোকক সুস্থ কৰি ৰখাত সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি আপুনি সম্পত্তি কিনা বা বিক্ৰী কৰাৰ কথা ভাবিছে, তেনেহ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা ভাল সময়। গতিকে সম্পত্তিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত আজি আপুনি ৰূপায়ণ কৰিব পাৰে। যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ থাকে, তেনেহ'লে আজি কাৰোবাৰ সহায়ত সমাধান হোৱাৰ সকলো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কথা বতৰাৰ জৰিয়তে আজি আপুনি বহু সমস্যাও সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। আপোনাৰ ইচ্ছা অনুসৰি আজি কোনো কাম নহ'লে মানসিক চাপ বাঢ়িব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপুনি তেওঁলোকৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰি ৰাখিলে ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি আপুনি সামৰ্থ্যতকৈ অধিক খৰচ আৰু ঋণ গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব। যোৱা কিছু সময়ত আপোনাৰ ব্যৱসায়ত কৰা পৰিৱৰ্তনে আজি ইতিবাচক ফলাফল দিব। গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰাৰ যত্ন কৰক আৰু ব্যৱসায় সম্পৰ্কীয় যিকোনো লেনদেন কৰাৰ সময়ত অত্যন্ত সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত কিছু ভুল হ'লে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ যদি কিবা সমস্যা হয়, তেনেহ'লে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হৈ পৰিব আৰু তেওঁলোকেও আপোনাৰ ব্যৱসায়ৰ প্ৰতি নিষ্ঠাৰে কাম কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হ'ব। প্ৰেমৰ সম্পৰ্কেও বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাটো তেওঁলোকৰ বাবে আজি ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকে আজি মানসিক শান্তিও লাভ কৰিব আৰু আজি পৰিয়ালত কিছু শুভ অনুষ্ঠানৰ দ্বাৰা আপোনাৰ সকলো সদস্যই আজি শান্তি লাভ কৰিব আৰু পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। নিজৰ মনোভাৱ আজি ইতিবাচক কৰি ৰাখক। ভাল স্বভাৱৰ মানুহৰ লগত কিছু সময় কটাওক আৰু স্বাস্থ্যৰ প্ৰতিও আজি যত্ন লওক। ইয়াৰ ফলত আপোনালোকে আজি সুস্থ অনুভৱ কৰিব আৰু মানসিকভাৱেও আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ ওপৰতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সমস্যা আৰু বাধাৰ পৰা সকাহ পাব আৰু কোনোবা বিশেষ ব্যক্তিৰ সমৰ্থন আজি লাভ কৰিব। আপোনাৰ যিকোনো ব্যক্তিগত কাম আজি সফলতাৰে আপুনি সম্পূৰ্ণ কৰিব পাৰিব, যাৰ বাবে আপুনি হেৰুৱা আত্মবিশ্বাস পুনৰ আপুনি উদ্ধাৰ কৰিব পাৰিব। অসাৰ কামত আজি সময় একেবাৰে নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি নিজৰ কামতে মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ কামৰ অগ্ৰগতি দেখা পাব। অপ্ৰয়োজনীয় ইগ' আৰু খঙৰ দৰে অভ্যাস আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰিব। ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত আজি অসাৱধান হ'ব আৰু যিকোনো ক্ৰয় কৰাৰ সময়ত সঠিক বিল ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত কোনো ধৰণৰ আপোনাৰ আৰ্থিক লোকচান নহয়। ব্যস্ত ৰুটিন থাকিব আজি ব্যৱসায়িক ক্ষেত্ৰত। বিত্তৰ সৈতে জড়িত কাম কাজত অধিক গুৰুত্ব দিয়ক। ক'ৰবাত যদি আবদ্ধ হৈ থকা টকা আছে বা পে'মেণ্ট আদি আছে, সেইবোৰ সংগ্ৰহ কৰাৰ বাবে আজি এটা ভাল দিন আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। সময় অনুসৰি আপুনি কাৰ্যকৰী ব্যৱস্থাপ্ৰণালী সলনি কৰাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। পৰিয়ালৰ সৈতে বহি আজি ধেমালি আদিত অংশগ্ৰহণ কৰিলে আপুনি আজি পুনৰ শক্তিশালী অনুভৱ কৰিব আৰু গোটেই দিনটোৰ ভাগৰো আজি পাহৰি যাব। ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ আজি সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু মানসিক চাপৰ পৰাও আজি আঁতৰত থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ
আৰু লাকি নাম্বাৰ হৈছে 1 এতিয়া সিংহ ৰাশি সিংহ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা যিকোনো দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আপুনি সকাহ পাব কিবা এটা অসম্ভৱ কাম হঠাতে সম্পন্ন হোৱাৰ বাবে মনত অপৰিসীম আপোনাৰ সুখ আৰু উৎসাহৰো সৃষ্টি হ'ব আপোনাৰ ভিতৰত শক্তিৰ প্ৰচুৰতা অনুভৱ কৰিব আৰু যিকোনো ধৰ্মীয় যাত্ৰাও আজি সম্ভাৱনা আছে যাৰ ফলত আপুনি মানসিক সকাহ লাভ কৰাত সক্ষম হ'ব কেতিয়াবা আপোনাৰ বিক্ষিপ্ত আৰু আৱেগিক স্বভাৱ আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে আৰু আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু নথিপত্ৰ আদি সুৰক্ষিত স্থানত ৰখাৰ আজি যত্ন কৰিব কাৰণ কোনো ধৰণৰ হেৰুৱাৰ সম্ভাৱনা অধিক ব্যৱসায়ৰ সন্দৰ্ভত কিছু আইনী বিবাদ যদি চলি আছে তেনেহ'লে আজি সমাধান পাবলৈ চেষ্টা কৰক বহু পৰিমাণে পৰিস্থিতি আপোনাৰ পক্ষত থাকিব কৰ্মচাৰীৰ সৈতে আপুনি বেয়া সম্পৰ্ক নাৰাখিব বা সম্পৰ্ক বেয়া হ'বলৈ নিদিব তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক ৰখাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দিব পৰিয়ালৰ কাম-কাজত উপস্থিত থকাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনালোকৰ পৰিয়ালৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত সকলোৱে বহি একেলগে আলোচনাৰ মাধ্যমেৰে সমাধান বিচাৰিবলৈ যত্ন কৰিব পৰিয়ালত যিবোৰ আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তাৰ ক্ষেত্ৰত আপুনি অলপ আজি সজাগ হ'ব লাগিব যাতে এনে ধৰণৰ পৰিৱেশে বিৰাজ নকৰে তাৰ প্ৰতি আপুনি ধ্যান দিব ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু প্ৰয়োজন সাপেক্ষে উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3 এতিয়া কন্যা ৰাশি জাতকৰ আজি ব্যক্তিগত এক বিশদ দ্বিধাদ্বন্দ্ব দূৰ হোৱাৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰিব আৰু পূৰ্বৰ কিছুমান পৰিকল্পনা কাৰ্যকৰী কৰাৰ এইটোৱে উপযুক্ত সময় হ'ব গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়ক ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনাৰ ওপৰত থাকিব যিয়ে আপোনাৰ সমস্যা সমাধানতো সহায় কৰিব কাৰোবাক আজি সহায় কৰাৰ লগতে নিজৰ কামতো মনোনিৱেশ কৰক অন্যথা আপোনাৰ কাম আধৰুৱা হৈ থাকিব পাৰে আৰু অলপ আজি স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব আনৰ বিষয়ত অনাকাংক্ষিত উপদেশ নিদিব আৰু আনৰ বিষয়ত হস্তক্ষেপো নকৰিব অন্যথা আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সম্পূৰ্ণ প্ৰচেষ্টাৰ বাবে কাৰ্যকলাপ আপুনি সংগঠিত কৰক আৰু সেইমতে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আজি আপোনাৰ চৰকাৰী কামৰ লগত জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰতো আপোনাৰ নীতি সফল হ'ব আৰু ইয়াৰ ফলত আপুনি আজি আৰ্থিকভাৱে উন্নতিও দেখা পাব অংশীদাৰিত্ব সম্পৰ্কীয় বিষয়ত অত্যন্ত আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে কাৰণ অংশীদাৰসকলৰ মাজত কিছু দ্বিধাদ্বন্দ্বৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱিত হ'ব পাৰে গতিকে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ লগত একেলগে বহি আপোনালোকে আলোচনাৰ মাধ্যমেৰে সমাধান কৰক আৰু যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত পুনৰ উন্নতি দেখিবলৈ সক্ষম হ'ব আজি আপুনি বজাৰ আৰু পৰিয়ালৰ সদস্যৰ সৈতে আনন্দত বহু সময় কটাব ইয়ে আপোনালোকক পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰাত সহায় কৰিব আৰু প্ৰেমৰ সম্পৰ্কত উদাসীনতা আহিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব আৰু পাৰস্পৰিক সম্প্ৰীতিৰে আপোনালোকে আপোনাৰ সম্পৰ্ক মধুৰতাপূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰিব খাদ্যৰ ক্ষেত্ৰত আজি বিশেষ যত্ন লওক আৰু উপযুক্ত জিৰণি ল'ব অন্যথা আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ নেতিবাচক পৰিস্থিতিৰ দেখা পাব পাৰে সেইবাবে আজি অলপ আপুনি সাৱধান হৈ থাকিলে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6 এতিয়া তুলা ৰাশি জাতকৰ আজি আপুনি মনেৰে সকলো কাম কৰিবলৈ যত্ন কৰক সকলো সময়তে আপুনি সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ সকলো কাম সংঘটিতভাৱে সম্পন্ন হ'ব সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কিছু পৰিকল্পনাই আপোনাৰ আজি ভাল প্ৰতিফলন দিব আৰু সাহস আপোনাৰ বৃদ্ধি পাব আৰু যিকোনো ক্ষেত্ৰতে আজি আপুনি কামবোৰ সুচাৰুৰূপে কৰি যাওক আপুনি ইয়াৰ ভাল ফলাফলো লাভ কৰিব পৰিয়ালৰ ব্যৱস্থাৰ সন্দৰ্ভত কিছু আজি সমস্যা হ'ব পাৰে কিন্তু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰিব সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্পৰ্কত তিক্ততা আহিব নিদিব কাৰণ এনে কৰিলে আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে খং আৰু ক্ৰোধৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে যিকোনো ধৰণৰ সমস্যা সমাধান কৰাৰ যত্ন কৰিব
ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্ম পৰিৱেশ আপোনাৰ পক্ষত থাকিব আৰু গুৰুত্বপূৰ্ণ কামত বিনিয়োগ কৰিলে আজি আপোনাৰ ভৱিষ্যতো সুৰক্ষিত হ'ব। কিন্তু এজন কৰ্মচাৰীৰ বাবে আপোনাৰ আজি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে কৰ্মচাৰীৰ কাৰ্যকলাপৰ ওপৰত আপুনি চোকা দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ দ্বাৰা আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালত কোনো ধৰণৰ শুভ অনুষ্ঠানৰ ফলত আজি আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক আজি তীব্ৰতা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা দেখা পাব। অনিয়মিত খাদ্যাভ্যাসৰ বাবে গেছ আৰু বদহজমৰ ফলত আপোনাৰ পেটৰ বিষ হোৱাৰ আজি হ'ব পাৰে। গতিকে আয়ুৰ্বেদিকভাৱে আপুনি চিকিৎসা কৰক। এই ক্ষেত্ৰত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও আপুনি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি শিথিল মেজাজত থাকিব আৰু আপুনি আপোনাৰ জীৱনশৈলী আৰু অধিক উন্নত কৰাৰ চেষ্টাই আপোনাক আজি ইতিবাচক কৰি তুলিব। ঋণৰ ধন কিছু ঘূৰাই পোৱাৰো আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতি দেখা যাব। ঘৰ আৰু ব্যৱসায়ৰ মাজত আজি সঠিক ভাৰসাম্য বজাই ৰখাত আপোনালোক আজি সফল হ'ব আৰু ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে আজি ভাল প্ৰতিফলন দেখা পাব। ঘৰুৱা বস্তু কিছুমান ক্ৰয় কৰিলে আজি আশা কৰাতকৈ বেছি খৰচ হ'ব পাৰে আৰু এই খৰচ আপুনি নিয়ন্ত্ৰণো কৰিব নোৱাৰিব। যিকোনো বিশেষ পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব। নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু ইয়াৰ ফলত আপুনি উন্নতিও দেখা পাব। যিকোনো ঠাইতে আজি ধন ধাৰে দিয়াৰ আগতে ইয়াৰ পৰিশোধৰ নিশ্চিত কৰিব, অন্যথা আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে। ব্যৱসায়ত উৎপাদনৰ লগত বিপণন সম্পৰ্কীয় যোগাযোগ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়ক। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিপণন সম্পৰ্কীয় কামবোৰ লাভজনক অৱস্থাত থাকিব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি উৎকৃষ্ট তথ্য আজি লাভ কৰিব আৰু এইবোৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ক গতি প্ৰদান কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোৰে বাবে সুখ আৰু মনোৰঞ্জন কঢ়িয়াই আনিব আৰু ঘৰত এক আজি আনন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে পৰিয়ালতে আজি কিছু অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কিছু ভুল বুজাবুজিৰ ফলত আজি প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। ব্যস্ততাৰ বাবে আজি বেছি সময় আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বেছি সময় দিব নোৱাৰিব বা গুৰুত্ব দিব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ দেখা দিব পাৰে। কিন্তু কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। লগে লগে চিকিৎসা গ্ৰহণ কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে সেইবোৰ শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনুৰাশি জাতকৰ আজি কিছু ইতিবাচক গতিবিধি থাকিব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা উপযুক্ত প্ৰস্তাৱো আহিব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ কোনোবা ৰাজনৈতিক যোগাযোগৰ জৰিয়তে আপুনি লাভৱান হ'ব পাৰে আৰু আপোনাৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্বৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ আজি শুভ যোগৰো উদ্ভৱ হৈছে। গতিকে আপুনি আৰ্থিক উন্নতিও দেখা পাব। সময় সঠিক ব্যৱস্থাপনা বজাই ৰাখক আৰু সাৱধান হওক যাতে কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট নহয়। গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে আপুনি স্বভাৱত কোমলতা বজাই ৰাখিব আৰু কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আৰু আপুনি উপযুক্ত প্ৰচেষ্টা চলালে তেওঁলোকৰ সৈতে আপোনাৰ সহযোগিতা বৰ্তি হৈ থাকিব। পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অধিক গুৰুত্ব দিব লাগিব, কাৰণ এলাহ আৰু অলসতাৰ দৰে অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত আজি ভাল ব্যৱস্থা থাকিব আৰু কৰ্মচাৰীৰ পৰাও আপুনি উপযুক্ত সহযোগিতা পাই থাকিব। তেওঁলোকৰ সহযোগিতাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিও দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ত আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তবোৰ বেছি ভাল নহ'ব বা ভুল হ'ব পাৰে। কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত আপুনি চোকা নজৰ ৰাখক আৰু তেওঁলোকৰ কাৰ্যপদ্ধতি উন্নতি কৰিবলৈ তেওঁলোকক নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত কৰাওক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উৎপাদনো বৃদ্ধি পাব।
আজি খং উঠাতকৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰ শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰিব। অবিবাহিত লোকৰ বাবে আজি ভাল খবৰে তেওঁলোকক আজি উৎসাহিত কৰিব আৰু ইয়াৰ ফলত পাৰিবাৰিক পৰিৱেশো সুখৰ হ'ব। কিছুমান মনোৰঞ্জন অনুষ্ঠানবোৰো আজি আপোনাৰ ঘৰত হোৱাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ পৰিব। আজি আপোনাৰ কঁকাল আৰু ভৰিৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে, গতিকে এই সমস্যা আপুনি কোনো কাৰণতে আওকাণ নকৰিব। সঠিক চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বহু ধৰণৰ কৃতিত্ব আপোনাৰ দ্বাৰা সম্ভাৱনা আছে পোৱাৰ, কিন্তু যিকোনো কাম কৰাৰ আগতে সেই বিষয়ে গভীৰ তথ্য লাভ কৰি ল'ব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পন্ন কৰিব পাৰিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপুনি সুখৰ সময় কটাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে দুয়োটা ক্ষেত্ৰতে আজি আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। বৰ্তমান সময়ত আপোনাৰ দাবী কৰে যে আপুনি নিজকে ব্যৱহাৰিক কৰি ৰাখক, নিজৰ কামতে মনোনিৱেশ কৰক আৰু আনৰ কামত হস্তক্ষেপ নকৰিব আৰু অনাকাংক্ষিত পৰামৰ্শ নিদিব, অন্যথা আপোনাৰ সন্মানত প্ৰভাৱ পৰিব পাৰে। আৰু ওচৰ চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত কাজিয়া হ'ব পাৰে আজি, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব, কাৰণ কোনো ধৰণৰ বিবাদত যদি জড়িত হয় তেনেহ'লে আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। আৰু আজি সন্তানৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো কিছু সময় দিয়ক, তেওঁলোকৰ সৈতে আপুনিও কিছু সময় কথা পাতক আৰু সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। ব্যক্তিগত আৰু পাৰিবাৰিক প্ৰতিশ্ৰুতিৰ বাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু বেছিভাগ কাম ঘৰৰ পৰাই আপুনি ফোনৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব আৰু আয়ৰ পৰিস্থিতিও ভাল হৈ থাকিব। সেইবাবে আপুনি আজি কৰ্মচাৰীসকলৰ সৈতে ভালকৈ ব্যৱহাৰ পাতি কৰিব আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি সহায় কৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো কাৰণতে আপোনাৰ চিন্তা কৰিব লগা নাথাকিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু পৰিয়ালত যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ নিৰ্দেশনাতে আজি সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি কিছু ভাল প্ৰতিফলনো দেখা পাব। স্বাস্থ্যৰ সন্দৰ্ভত আজি আপুনি খাদ্যাভ্যাসত অলপ সতৰ্ক হ'ব, কাৰণ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু বাহিৰত খাদ্য খোৱাটো পৰিহাৰ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ বাহিৰৰ খাদ্য খোৱাৰ ফলত আপোনাৰ কিছু পেটৰ লগত জড়িত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটো সুখেৰে পাৰ কৰিব পাৰিব। কিছুদিনৰ পৰা চলি থকা যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আপুনি আজি সকাহ অনুভৱ কৰিব। আপুনি পুনৰ শক্তি গোটাই নিজৰ কামত মনোনিৱেশো কৰিব পাৰিব, গতিকে সময়ক সন্মান কৰিলে সময়ো আপোনাৰ বাবে উন্নত পৰিস্থিতিৰ সৃষ্টি কৰিব। আজি আপুনি নিজকে বুজিবলৈ কিছু সময় লওক, কেতিয়াবা আপোনাৰ বিক্ষিপ্ত আৰু আৱেগিক স্বভাৱে আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত ধ্যান দিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু নথি পত্ৰ আদি সুৰক্ষিত স্থানত ৰাখক, নহ'লে আপোনাৰ এইবোৰ হেৰুৱাৰ সম্ভাৱনা অধিক থাকিব, যাৰ ফলত আপুনি বিপদতো পৰিব পাৰে। ব্যৱসায়িক বিষয়ত পৰিস্থিতি বহু পৰিমাণে আপোনাৰ পক্ষতে থাকিব, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু যিবোৰ সমস্যা চলি আছে সেইবোৰ আপুনি কৰ্মচাৰীৰ সৈতে মিলিত হৈ একেলগে সমাধান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু কৰ্মচাৰীৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো প্ৰভাৱ পৰিব। যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো জৰুৰী হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰত সুখ আৰু শান্তি বজাই ৰখাত আপুনি সহায় পাব আৰু ঘৰত কোনো বয়োজ্যেষ্ঠ লোকৰ যদি কিছু অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি সেইবোৰ গুৰুত্ব দিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক কৰি ৰাখিবলৈ সক্ষম কৰাব আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাত কিছু সময় দিব লাগিব বা তেওঁলোকে গুৰুত্ব আৰোপ কৰিব লাগিব। নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু ভাল পৰিৱৰ্তনো আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি।
মীন ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শত আপোনাৰ যিকোনো পুৰণি সমস্যা সমাধান পাব আৰু আপুনি যিকোনো চিন্তা নাইকিয়া হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিপণন আৰু সংবাদ মাধ্যমৰ জ্ঞান বৃদ্ধি কৰক। কিছু কামত সময়মতে সম্পূৰ্ণ কৰিলে ব্যস্ততাৰ পৰাও আপুনি আজি সকাহ পাব আৰু ইয়াৰ ফলত আপুনি আজি ইতিবাচকতাও লাভ কৰিব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব আৰু ইয়াৰ ফলত কাৰণ আপোনাৰ শক্তি আৰু কাৰ্যক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ কামতে মনোনিৱেশ কৰক আৰু এলাহৰ বাবে আপুনি আজি কিছুমান কাম অসম্পূৰ্ণ কৰি পেলাব পাৰে। গতিকে কোনো কাৰণতে এলাহক আপুনি স্থান নিদিব। সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক আৰু সকলো কাম নিজেই কৰিবলৈ যত্ন কৰিব। বিত্তীয় বিষয়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত সাৱধানে গ্ৰহণ কৰক কাৰণ কিবা এটা ভুল হোৱাৰ সম্ভাৱনা আছে আৰু এই ভুল আপোনাৰ বিশদ লোকচানো কৰিব পাৰে। গতিকে সাৱধান হ'ব। ব্যৱসায়িক বিষয়ত আজি আপোনাৰ যিকোনো নতুন কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ সিদ্ধান্তবোৰ অগ্ৰাধিকাৰ দি আৰু অভিজ্ঞ লোকৰ পৰাও পৰামৰ্শ লৈ একেলগে মিলিত হৈ আপোনালোকে যদি সিদ্ধান্ত লয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আৰু কেৱল বৰ্তমান কাম কাজতেহে মনোনিৱেশ কৰি ৰাখক। কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ বা নতুন কাম আৰম্ভ কৰিবলৈ যত্ন নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে এটা ভাল পৰিকল্পনা কৰি আগবঢ়াটো আপোনালোকৰ বাবে ভাল হ'ব। ই আপোনালোকক সফলতাও কঢ়িয়াই আনিব আৰু লগতে কিছুমান বিশেষ কৃতিত্ব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দেখা পাব। গতিকে আপোনাৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব দি আগবাঢ়ি যাওক। আপোনাৰ ব্যৱসায়িক উন্নতি নিশ্চিতভাৱে আপুনি লাভ কৰিব। পৰিয়ালত অনুশাসন আৰু সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি কিছু সুখৰ সময়ও আপোনালোকে কটাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ প্ৰতি সন্মান আৰু সহযোগিতা অনুভৱ কৰিলে তেওঁলোকে আজি ঘনিষ্ঠতা দেখা পাব। বৰ্তমান বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। গতিকে খাদ্য আৰু জীৱনশৈলী সংগঠিত কৰি ৰাখক। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন ধ্যান আদিত বেছিকৈ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।